ল্যান্ড একুৱেশ্যনৰ প্ৰব্লেম এটা আছিল আমাৰ ৰাইজৰ পৰা আমি অলপ মাটি ল'ব লগা হৈছিল সেই পইচাটোৰ কাৰণে আমি ৰৈ আছিলোঁ যোৱাকালি আজি মই নিজেই দায়িত্ব লৈ তেওঁলোকৰ টকাখিনি ওলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ওলাই দিছে আজি মোক আয়ুক্তই জনাইছে যে টকা পইচাখিনি দিয়া হ'ল আৰু যদি কোনোবাই কিবা কাৰণত এটা দুটা কৰ্মত কেছ আছে কিবা আছে এনেকুৱা ধৰণৰ দুই এটা ইছ্যু আছে কিন্তু ৰাইজে সহযোগ কৰিলে আমি কালিৰ পৰাই সম্পূৰ্ণৰূপে কামখিনি কৰিব পাৰিম আৰু কালিৰ পৰা সম্পূৰ্ণৰূপে কাম কৰিলে মোৰ লক্ষ্যটো হ'ল যে অহা মানে আগষ্ট মাহৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহি যাতে ইয়াৰ ইনগ্ৰেশ্যনটো কৰিব পাৰে সেই ধৰণৰ এটা প্ৰগ্ৰেম ৰাখিছোঁ আৰু মই ভাবোঁ যে হৈ যাব খুব কম দিনৰ ভিতৰত বহুদিন ধৰি বন্ধ হৈ থকা বা কাম চলি থকা এই বৰকুৰা অভাৰব্ৰিজখনৰ কাম কমপ্লিট হ'ব এতিয়া হৰি মন্দিৰৰ অভাৰব্ৰিজ হৈ গ'ল বৰকুৰাৰ অভাৰব্ৰিজ হৈ গ'ল আজি আমি ঘগ্ৰাপাৰৰ অভাৰব্ৰিজৰ কাৰণে কেনেকৈ কাম আৰম্ভ কৰিম সেইটো প্লেন কৰিলোঁ ইয়াৰ পিছত আপোনালোকে যদি মৰম কৰে 26ৰ পিছত সন্ধ্যাত এখন অভাৰব্ৰিজ বনাব লাগিব গতিকে এইখিনিয়ে আৰু ইয়াৰ পিছত আৰু ৰেলৱেৰ ওপৰেৰে অহা যোৱা কৰিবলৈ আৰু জামেলা নাই আৰু ৰেলৱেৰ লগত বহুত বেছি মানে অসুবিধা হ'ব লগা নাই ষ্টেডিয়ামটো আমি ছেপ্টেম্বৰ অক্টোবৰলৈকে আশা কৰিছোঁ ছেপ্টেম্বৰ অক্টোবৰলৈ আশা কৰিছোঁ তাত আমি সকলো খেলাই থাকিব ফুটবল প্ৰধানতঃ থাকিব এথলেটিক ট্ৰেক থাকিব ছুইমিং থাকিব আমাৰ ইনডোৰ থাকিব তাত বেডমিণ্টনৰ পৰা টেনিছৰ পৰা সকলো ধৰণৰ বক্সিং টাইকাৰ্ডো চব তেনেকুৱা সকলো খেলাৰ ব্যৱস্থাই থাকিব আৰু তাৰ লগে লগে আমি ফিউচাৰ প্লেনো ৰাখিছোঁ আৰু কিছুমান নতুন সংযোজনৰ কাৰণে এতিয়া যিখিনি আছে সেইখিনিত এই ধৰণৰ গোটেইখিনি খেলা কলাক্ষেত্ৰৰ কাম চলি আছে কলাক্ষেত্ৰৰ কামটো কুমাৰ ভাস্কৰ বৰ্মাৰ নামত যিখন আমি কলাক্ষেত্ৰ কৰিছিলোঁ তাৰ মই কাম চাই আহিলোঁ তাৰ দুটা বিল্ডিঙৰ কাম চলি আছে বাকীখিনিৰ কাম আমি আৰম্ভ কৰিম আৰু ষ্টেপ বাই ষ্টেপ গৈ আছে মই ভাবোঁ যে সেইখিনিও হৈ যাব আমি ঘোষণা নহয় আমি ছাৰ্ভে কৰি থৈছোঁ যে মিউনিচিপালিটি কৰিবৰ কাৰণে যিখিনি ছাৰ্ভে কৰিব লাগে আৰু ৰাইজৰ সন্মতি ল'ব লাগে সেইখিনি লৈ থৈছোঁ নিশ্চয়কৈ ঘগ্ৰাপাৰ মিউনিচিপালিটি আমি কৰিব লাগিব কিন্তু তৎক্ষণাত এতিয়াই কৰিম নে 2 বছৰ পিছত কৰিম সেইটো আমি চিন্তাত আছোঁ বা আলোচনা কৰি আছোঁ ঘগ্ৰাপাৰত এতিয়া মেডিকেল কলেজ হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে ষ্টেচন হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছে গতিকে তাত আল্টিমেটলি এটা চহৰীয়া নেচাৰ এটা আহিয়ে গ'ল সেই কামটোৰ কাৰণে আমি কৰিব লাগিব কিন্তু মিউনিচিপালিটি হোৱাৰ লগে লগে কিছুমান পজিটিভ থাকে কিছুমান নিগেটিভ থাকে মিউনিচিপালিটি নোহোৱাৰ কাৰণে তাত এতিয়া PMY ঘৰ হৈ আছে জল জীৱন মিছনৰ পানী পাই আছে এই ধৰণৰ সুবিধাবিলাক চলি আছে মিউনিচিপালিটি হোৱাৰ লগে লগে এই কথাবিলাক আৰবানৰ আণ্ডাৰত আহি যাব গতিকে মই দুইটা পক্ষ চাই সময় যেতিয়া আহিব যে এইটো কৰাৰ সময় হৈ গ'ল তেতিয়া কৰি দিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম